এবাৰ শান্তি প্ৰচেষ্টাৰ কাৰণে বিমলা প্ৰসাদ চলিহাদেও তাৰপিছত ৰেভাৰেণ্ড স্কট আৰু নাগালেণ্ডৰ তেতিয়া শিলু আও শান্তিৰ কাৰণে গৈছিলে তাত কাৰ্ফিউ আছিল গোটেইখনতে পিছত জয়প্ৰকাশ নাৰায়ণ দেও গ'ল তালে শান্তিৰ কাৰণে পিছত এখন টেলিগ্ৰাম কৰিলে মোলৈ যে ভূপেন তুমি আহা তে মই গ'লোঁ গৈ পেলাই কি ক'ম এতিয়া মই মানুহে মানুহৰ বাবেতো বোলো নাগামিজ ভাষাত কৰি পেলাই গাব লাগিব আজি গতিকে গোটেইখন নাগালেণ্ডে গালে এই বুলি আৰু কাৰ্ফিউ উঠি গ'ল কাৰ্ফিউ উঠিলে সঁচাকৈ কাৰ্ফিউ উঠিলে তাৰপিছত মানুহে আমাৰ অসমীয়া নাগামিজত ৭৫% অসমীয়া শব্দ থাকে তাৰপিছত বঙালী শব্দ থাকে তাৰপিছত উৰ্দু থাকে পাৰ্চিয়ানো থাকে মানুহে মানুহৰ বাবে যদিহে অলপ ভিনা ভাবে অকমান মদক মৰম লাগা ভাবিব কোনেনো কবি ও সাথী মানুহে মানুহৰ বাবে মানুহে মানুহকে কিনিব খোজে মানুহে মানুহকে বেচিব খোজে মানুহে মানুহকে কিনিব খোজে মানুহে মানুহকে বেচিব খোজে পাইলাৱালা কিসা ফিৰ ভাবিলে পুৰণি ইতিহাস দোহাৰিলে পাইলাৱালা কিসা ফিৰ ভাবিলে ভুল জানো না হ'ব কবি ও সাথী মানুহে মানুহৰ বাবে এবাৰ দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰ সাহস তুমি হেৰুৱাবানো কি তেনেকৈ কৈছে কি দুবলা মানুহ যদি জীৱনৰ ফাগলা নদী পাৰ হয় তোৰেই তাকতে তুমি হারাবনো কি মানুহ যদিহে না হব মানুহ শয়তান কেতিয়া ভি না হব মানুহ মানুহ যদিহে না হব মানুহ শয়তান কেতিয়া ভি না হব মানুহ আৰু শয়তানটো যদি মানুহ হয় শৰম পাব কোনেনো কবি ও সাথী মানুহে মানুহৰ বাবে যদিহে অকণনে ভাবে অকণি সহানুভূতি ভাবিব কোনেনো কোৱা সমনীয়া মানুষের জন্যে জীবনের জন্যে একটু সহানুভূতি কি ভূপেন পেতে পারে না ও বন্ধু মানুষের জন্যে মানুহে মানুহৰ বাবে এটা দিন আছিলে মই যেতিয়া প্ৰথম আহোঁ আমি তেতিয়া অসম এছ'চিয়েশ্যন কি অসমীয়া মানুহ দেখিবলৈকে নাই তে মই কেতিয়াবা দুখতে কথা পাতিবলৈ অসমীয়া মানুহ পোৱা নাই বেছি গতিকে মই চিৰিয়াখানালৈ যাওঁ নিউয়ৰ্কৰ চিৰিয়াখানাত গৈ আমাৰ গড়টো অসমীয়া তয়ো আমেৰিকান হলি অসমীয়া মানুহ এটাই পাইছোঁ গড়টো আৰু মাহুতটো অসমৰ নহয় গড়টোহে অসমৰ মাহুতটো কিবা আফ্ৰিকানে গড় বোলো তই তোৰ ঘৰ হেৰিত কাজিৰঙাত মোৰ ঘৰ তেজপুৰত মাজতে নৈখন তই চিনিয়ে নোপোৱা হলি তই আমেৰিকান হৈ গলি অসমীয়া নোপোৱা হলি আৰু আজি চাৰিওফালে হুলস্থুল দেখিছোঁ আৰু যিবিলাকে ছাকচেছ ষ্টৰিজ অফ দ্য য়াং জেনেৰেশ্যন দে ৱাণ্ডাৰফুল ডান্সাৰ্ছ ৱাণ্ডাৰফুল ইঞ্জিনিয়াৰ্ছ the girls are also mothers because of I know I congratulate all the parents and all the children for doing a strange but yet natural what do you call synthesis of progress. Thank you very much.